এটা এপল আৰু ফিজিক্সৰ মাজত এটা ধুনীয়া ৰিলেশ্যন আছে। সৰুতে তোমালোকে এটা ষ্টৰী শুনিছিলা, মনত চাগে আছে, যে নিউটন ককা এনেকৈ বহি আছিলে বাগিচা এখনত, আপেল গছ এজোপা আছিলে, গছজোপাৰ পৰা আপেলটো সৰে তললৈ পৰে। তেতিয়া তেওঁ ভাবিলে যে আপেলটো যে তললৈহে পৰিলে ওপৰলৈতো যাব পাৰিলেহেঁতেন। অফক'ৰ্ছ এইটো এটা ষ্টৰী হয়, বাট ইণ্টাৰেষ্টিং হয়। কিন্তু তুমি আৰু মই হোৱা হ'লে কি কৰিলোহেঁতেন? টেষ্টি আছে। মই দেখুৱাৰ নিচিনাকৈ সেই আপেলৰ ষ্টৰীটোৰ লগত ৰিলেটেড যিটো আমাৰ চেপ্টাৰ মহাকৰ্ষণ, আমি সেইটোৱে পঢ়িবলৈ গৈ আছোঁ। আৰু চেপ্টাৰটোত আমি সোমাব লাগিব আজি, যে কিনো হয় আচল কথাটো, কিনো হয় আচলতে মহাকৰ্ষণ। এইটো হৈছে তোমালোকৰ চেপ্টাৰ নাম্বাৰ 10 পাঠ্যপুথিখনৰ। আৰু ইয়াৰ আগত আমি দুটা চেপ্টাৰ পঢ়িছোঁ, এটা হৈছে গতি আৰু এটা হৈছে গতি বিষয়ক সূত্ৰ। এই দুইটা চেপ্টাৰৰ কনচেপ্ট আমাৰ এইটো চেপ্টাৰত লাগিব। ইভেন তাত ইউজ হোৱা কিছুমান ফৰ্মুলা আমাৰ ডাইৰেক্ট ইয়াতে ইউজ হ'ব। গতিকে তোমালোকে নিশ্চয় সেই চেপ্টাৰকেইটা ভালকৈ পঢ়িছা। যদি পঢ়া নাই, ইউটিউবতো আমাৰ ভিডিঅ' আছে, চাব পাৰা। আদাৰৱাইজ জ্ঞানম টিউশ্যন এপটো ডাউনলোড কৰি আমাৰ ফুল কোৰ্চ তোমালোকে চাব পাৰা, য'ত ক্লাছ নোটেৰে সৈতে ভিডিঅ' লেকচাৰৰ সৈতে সম্পূৰ্ণ পাঠ্যক্ৰম তোমালোকৰ বাবে আগবঢ়াই থকা হৈছে। গতিকে পুনৰবাৰ সকলোকে জ্ঞানম টিউশ্যনলৈ স্বাগতম জনাইছোঁ। মই তোমালোকৰ মাজত সমীৰণ বৰা, আৰু আহা আমি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। চোৱা, প্ৰথমতে এটা কুৱেশ্যন, যে মহাকৰ্ষণৰ সাধাৰণ ধাৰণা যিটো চেপ্টাৰ আছে, তাৰ বেচিক কনচেপ্টটো একচুৱেলি কি হয়? জাষ্ট এটা চিম্পল কুৱেশ্যন। কুৱেশ্যনটো হ'ল যে সকলো বস্তু তললৈ কিয় সৰে? বস্তুবিলাকতো ওপৰলৈ যাব পাৰিলেহেঁতেন, তললৈ কিয় সৰে? তুমি যদি পাথৰ এটা পেলাই দিয়া, তললৈ পৰে। আপেল এটা সৰিলে তললৈ পৰে। কইন এটা যদি ওপৰলৈ দলিয়াই দিয়া, আকৌ উভতি হাততে পৰিব। গছৰ পৰা ফল এটা সৰি তললৈ যাব। ফুটবল এটা তললৈ পৰিব, বল এটা এৰি দিলে তললৈ আহিব। কিয় ছাৰ তললৈ সদায় ওপৰলৈ কিয় নাযায়? তো আজিৰ তাৰিখত এইটো কুৱেশ্যন যেতিয়া সোধা হয়, তেতিয়া তোমালোকৰ কাৰণে এনেকুৱা লাগে এইটো কি সুধিবলগীয়া কুৱেশ্যন নেকি? পৃথিৱীয়ে চব বস্তু তললৈ টানি থাকে। কিন্তু আজিৰ পৰা বহু বছৰ আগতে এই কুৱেশ্যন যেতিয়া প্ৰথম নিউটন ছাৰৰ মাথাত আহিছিল, তেতিয়াহ'লে কিন্তু সেইটো এটা ডাঙৰ কুৱেশ্যন আছিল। কিন্তু তেতিয়ালৈকে কোনেও ভবা নাছিল যে বস্তুবিলাক তললৈ পৰে আৰু কিহৰ কাৰণে নপৰে। চ' ফিজিক্সত এটা নিয়ম আছে যে আমি একে ধৰণৰ যিবিলাক, ধৰি লোৱা একে ধৰণৰ নহয়, বেলেগ ইয়াত বেলেগ ষ্টৰী চলি আছে, হয়নে? চবতে ইয়াত বল পৰিছে, ইয়াত ফুটবল পৰিছে, ইয়াত পাথৰ পৰিছে, ইয়াত আপেল পৰিছে, ইয়াত মুদ্ৰাটো পৰিছে, বেলেগ কাহিনী। কিন্তু কাৰণবিলাক চবৰে একে। চবৰে কাৰণ এটাই, সেইটো হ'ল পৃথিৱীয়ে নিজৰ গাৰ ফালে টানি আছে, তাৰ কাৰণে শিলগুটিটো তললৈ পৰিছে। পৃথিৱীয়ে নিজৰ গাৰ ফালে টানি আছে, সেইকাৰণে আপেলটো তললৈ পৰিছে। পৃথিৱীয়ে নিজৰ গাৰ ফালে টানি আছে, সেইকাৰণে বলটো তললৈ পৰিছে। পৃথিৱীয়ে নিজৰ গাৰ ফালে টানি আছে, সেইকাৰণে মই পেনটো দলিয়াই দিলে আকৌ তললৈ পৰিব। কাৰণটো চবৰে একেই। এই একে কাৰণ থকা যিবিলাক বস্তু, সেইবিলাকক একেলগ কৰি কিছুমান সূত্ৰ বনাই ৰাখি দিয়া হয়। তাৰে এটা সূত্ৰ আজিৰ ক্লাছত পঢ়িবা, যিটো হ'ব মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ। চোৱা, কি কৈছোঁ, যে ওপৰলৈ দলিওৱা বস্তু এটা সদায় তললৈ ঘূৰি আহে। গছৰ পৰা সৰি পৰা আপেল সদায় মাটিতেই পৰে। ইয়াৰ কাৰণ কি? পৃথিৱীৰ আকৰ্ষণ। এতিয়া পৃথিৱীয়ে প্ৰতিটো বস্তুকে নিজৰ কেন্দ্ৰৰ ফালে টানে। ইয়াত চোৱা, মই এটা লাইন যে দিছোঁ, যে পৃথিৱীয়ে চব বস্তুক নিজৰ কেন্দ্ৰৰ ফালে টানে। ইয়াত এটা ইম্পৰ্টেণ্ট কথা আছে। আমি কি ভাবোঁ যে বস্তুবিলাক তললৈ পৰে, গতিকে পৃথিৱীয়ে চব বস্তুক তললৈ টানে। তুমি যদি এনেকুৱা ধৰণে ভাবা যে এইখন হৈছে পৃথিৱী, আৰু পৃথিৱীৰ বাহিৰলৈ তুমি ওলাই যোৱাচোন, চন্দ্ৰটোৰ কথা ভাবা, কেতিয়াবা এডোখৰত থাকিব পাৰে, কেতিয়াবা এডোখৰত থাকিব পাৰে, কেতিয়াবা এডোখৰত। এতিয়া চন্দ্ৰটোকতো পৃথিৱীয়ে টানি আছে এইফালে, এইটো কি তললৈ টানি আছে নেকি? এইটো পজিশ্যনত বাৰু তললৈ টানি আছে, এইটো তললৈ টানি থকা নাই। আচলতে কোনফালে টানি থাকে? পৃথিৱীয়ে চব বস্তু নিজৰ কেন্দ্ৰৰ ফাললৈ টানি থাকে, তললৈ টানি নাথাকে, কেন্দ্ৰৰ ফালে টানি থাকে। কিন্তু আমি বস্তুটো তললৈ পৰা বুলিয়ে কওঁ, কিয়নো আমি যেতিয়া এনেকৈ থিয় হৈ থাকোঁ, আমাৰ ওপৰফালে আকাশখন থকাৰ নিচিনা লাগে, কিয়নো আমি পৃথিৱীতে থাকোঁ। কিন্তু একদম পাৰফেক্টলি যদি তুমি ক'বলৈ যোৱা যে বলটো কোনফালে থাকে, বলটো পৃথিৱীৰ কেন্দ্ৰৰ ফালে থাকে দেই। আৰু ছাৰ আইজাক নিউটনে প্ৰথমে এই আকৰ্ষণ বলৰ বিষয়ে চিন্তা কৰিছিল। এতিয়া চোৱা, যেতিয়া আমি ক'ম যে মহাকৰ্ষণ কাক বোলে, এতিয়া আমি লাহেকৈ এটা বস্তু গম পাইছোঁ যে কাৰণটো কি? চব বস্তু বেলেগ বস্তু আছিল, বা তাৰ একেটাই কাৰণ আছিল। কাৰণটো কি? পৃথিৱীয়ে নিজৰ গাৰ ফালে টানে। সেই বলটোক কি বুলি কোৱা হয়? মহাকৰ্ষণ। কাক বোলে মহাকৰ্ষণ? বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তুৱে ইটোৱে সিটোক নিজৰ গাৰ ফালে আকৰ্ষণ কৰে, আৰু বস্তুবোৰৰ মাজত ক্ৰিয়া কৰা এই আকৰ্ষণ বলটোকে আমি মহাকৰ্ষণ বল বুলি কওঁ। বিশ্বব্ৰহ্মাণ্ড, ইউনিভাৰ্ছ, যিকোনো দুটা বস্তু, তাত পৃথিৱী ইনক্লুড নহ'ব পাৰে। যদি মই কওঁ সূৰ্য আৰু বুধ গ্ৰহৰ মাজত, সেইটো হ'ব পাৰে। কথাটো বুজি পাইছা? আৰু পৃথিৱীত থকা যিকোনো বস্তু, মই যদি কওঁ এই পেনকেইটাৰ মাজত, এইটো এহঁতৰ মাজতো এটা বল থাকে, এটা আকৰ্ষণীয় বল, সেইটো মহাকৰ্ষণীয় বল। মহাকৰ্ষণীয় বল তাৰমানে এহঁতৰ মাজতো থাকিব পাৰে, মোৰ আৰু এই কেমেৰাটোৰ মাজতো থাকিব পাৰে।
তুমি যদি কথা পাতি আছা তোমাৰ মুখৰ আগত যদি এজন বন্ধু ৰৈ আছে তেখেতৰ মাজতো থাকিব পাৰে এই মহাকৰ্ষণীয় বলটো কেনেকুৱা বল এটা আকৰ্ষণীয় বল চুম্বকৰ দৰে আকৰ্ষণ কৰি থাকে কিন্তু চুম্বকৰ দৰে আকৰ্ষণ কৰে যদি এহেতি চুম্বকৰ দৰে লাগি কিন্তু নাযায় কিয় কিয়নো মহাকৰ্ষণীয় বলটো বহুত বেছি ডাঙৰ ডাঙৰ যিবিলাক বডি সেইবিলাকৰ ক্ষেত্ৰতে ভিজিবল হয় ধৰিব পৰা হয় ইমানেই হি সৰু সেইকাৰণে কোৱা হয় প্ৰকৃতিত পোৱা আটাইতকৈ উইক যিটো ফ'ৰ্চ সেইটো হৈছে মহাকৰ্ষণিক শক্তিটো বা আমি কওঁ কি বুলি যে তোমাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বুজি পাইছা সো সেইকাৰণে এই বলবিলাক ইয়াত আছে যদি তুমি যদি মনতে ভাবি লোৱা ছাৰ দুটা হাতীৰ মাজত বলটো এনেকুৱা বেছি হ'ব তেতিয়াহ'লে হাতীকেইটা এট্ৰেক্ট হ'ব নহয় হাতীকেইটাৰ নিচিনা আকাৰৰ বলৰ মানে বস্তুৰ ভৰৰ কথা কোৱা নাই তাতকৈও ডাঙৰ চন্দ্ৰ সূৰ্য পৃথিৱী এনেকুৱা ডাঙৰ ডাঙৰ বস্তুবিলাকৰ ক্ষেত্ৰতহে এই বলটো প্ৰযোজ্য হয় যেতিয়া ভৰটো বহুতেই বেছি হয় এটা বিশ্ব ব্ৰহ্মাণ্ডত থকা যিকোনো দুটা বস্তু মাজত থকা যিটো ভৰ থকা বস্তুৰ মাজত থকা যিটো বল তাক আমি কি বুলি কওঁ মহাকৰ্ষণ তেতিয়াহ'লে মধ্যাকৰ্ষণ কি ছাৰ এটা আছে গ্ৰেভিটেশ্যন এটা হৈছে গ্ৰেভিটি আৰু এটা হৈছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এই দুটা বস্তুৰ মাজত কি পাৰ্থক্য আছে মহাকৰ্ষণিক শক্তি আৰু মহাকৰ্ষণ মধ্যাকৰ্ষণ আৰু মহাকৰ্ষণ এতিয়া আমি কৈ আছো মহাকৰ্ষণ আৰু মই কৈছো যে খেলিমেলিটো ক'ত লাগে যেতিয়া আমি পঢ়িম আকৌ এটা বস্তু যিটো হ'ব মধ্যাকৰ্ষণ এইটো আমি ক্লিয়াৰ কৰি যাওঁ মধ্যাকৰ্ষণ মানে কি বুলি আমি ক'ব পাৰো গ্ৰেভিটি মহাকৰ্ষণ মানে হৈছে গ্ৰেভিটেশ্যন যদি আমি কওঁ যে পৃথিৱী আৰু আপেলৰ মাজত থকা আকৰ্ষণ বল তাত কাৰ কথা আছে পৃথিৱীৰ কথা আছে সূৰ্য আৰু পৃথিৱীৰ মাজত থকা তাতো কি আছে পৃথিৱী আছে মূৰ আৰু পৃথিৱীৰ মাজত থকা তাতো কোন আছে পৃথিৱী আছে যেতিয়া বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তুৰ এটা পৃথিৱী হয় তেতিয়াহ'লে আমি সেই মহাকৰ্ষণটোক আমি কি বুলি ক'ম মধ্যাকৰ্ষণ বুলি ক'ম সেই গ্ৰেভিটেশ্যনেল ফ'ৰ্চটোক আমি গ্ৰেভিটি বুলি ক'ম তাৰমানে কি গম পালা যে মধ্যাকৰ্ষণটো এটা মহাকৰ্ষণেই হয় কিন্তু সকলোবিলাক মহাকৰ্ষণ মধ্যাকৰ্ষণ নহয় যদি এফালে সূৰ্য এফালে যদি বুধ গ্ৰহ আছে তেতিয়া নহ'ব এফালে যদি সূৰ্য এফালে পৃথিৱী আছে হ'ব এফালে যদি চন্দ্ৰ এফালে সূৰ্য আছে নহ'ব এফালে যদি চন্দ্ৰ এফালে পৃথিৱী আছে তেতিয়াহ'লে হ'ব তাৰমানে পৃথিৱী আৰু বেলেগ কিবা এটা বস্তুৰ মাজত যিটো বল তাক আমি কি বুলি ক'ম মধ্যাকৰ্ষণ আৰু মই যদি কওঁ যে পৃথিৱী আৰু বেলেগ এটা বস্তুৰ মাজত থকা বলটো মহাকৰ্ষণ তেতিয়া ভুল হ'ব নেকি তেতিয়াও ভুল নহয় কিন্তু যিকোনো দুটা বস্তুৰ মাজতে মহাকৰ্ষণ হয় কিন্তু তুমি যদি কোৱা যে সূৰ্য আৰু বুধ গ্ৰহটোৰ মাজত মধ্যাকৰ্ষণ আছে সেইটো ভুল হ'ব সেইটোত কি থাকিব মহাকৰ্ষণ থাকিব কথাটো বুজি পাইছা চাগে হয়নে সো এইবিলাক আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ যে সেই বলটোক আমি কি বুলি কওঁ বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো দুটা ভৰ থকা বস্তুৰ মাজত যিটো বল তাক আমি কি বুলি কওঁ মধ্যাকৰ্ষণ বা গ্ৰেভিটেশ্যন এতিয়া আমি বৃত্তাকাৰ গতিৰ কথা অকণমান জানিব লাগিব কেলে জানিব লাগিব কিয়নো এই যে নিউটনে আপেলটো সৰুৰ পৰা কথা কৈছোঁ সেই আপেলটো সৰুতে তেওঁ অকল আপেলটোৰ কথা ভাবি থকা নাছিল সেইটোকে কয় যে আউট অফ দ্য বক্স আমি ভাবিব পাৰিলে আমাৰ নতুন নতুন বস্তুৰ উদ্ভাৱন হয় তেওঁ সেই আপেলটোৰ কথা ভাবোঁতে তেওঁ আৰু এটা কথা ভাবিছে কি ভাবিছে যে পৃথিৱীখন যে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে তাতো তাৰমানে এটা বল আছে যে পৃথিৱী আৰু সূৰ্যৰ মাজত এটা বল সেইকাৰণেহে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি আছে আৰু এইটো যদি নহ'লেহেঁতেন তুমি যদি আজি সূৰ্য দেখিছা ৰাতিপুৱা হয়তো নেদেখিলাহেঁতেন কিয় পৃথিৱীখন এনেকৈ ঘূৰি 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 ক'ৰবালৈ বোলে গুচি গ'লগৈ ইহঁতৰ মাজত আকৰ্ষণীয় বল এটা থাকিব লাগিব তেতিয়াহে কি হ'ব তাহাঁতৰ চাৰিওফালে মানে সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰিব চ' তাত কিহৰ কথা কৈ আছোঁ মই মহাকৰ্ষণ এই মহাকৰ্ষণটো এটা বহুত পৃথিৱী আৰু সূৰ্য বুলি ক'লে সেইটো তুমি এনেকৈ এটা ইমাজিন কৰিবলগীয়া এটা বস্তু বাট আমি তাৰ কাৰণে এটা ডেমো আমি মডেল এটা ল'ব পাৰোঁ চ' মডেলটো আমাৰ কিতাপতো দি থোৱা আছে আমি বল এটা ল'লোঁ ৰছী এটা লগাই ল'লোঁ তাৰপিছত আমি এনেকৈ ঘূৰালোঁ চ' এতিয়া তুমি দেখিছা যে বলটো ঘূৰি আছে এটা বৃত্তাকাৰ ৰাস্তাত কিহৰ কাৰণে যদি ৰছীডাল ছিগি যায় ঘূৰিবনে নুঘূৰে তাৰমানে ৰছীডালে ইয়াক নিজৰ কেন্দ্ৰৰ ফালে যদি টানি নাথাকিলেহেঁতেন বলটো এই বৃত্তাকাৰ ৰাস্তাটোত ঘূৰি নাথাকিলেহেঁতেন কিহৰ কাৰণে ঘূৰি আছে ৰছীডালে নিজৰ কেন্দ্ৰৰ ফালে টানি আছে সেই তেনেকৈ ধৰণেৰে সূৰ্যটোৱেও কি কৰিব পৃথিৱীখনক নিজৰ কেন্দ্ৰৰ ফালে টানি থাকিব যদি টানি নাথাকিলেহেঁতেন তেতিয়াহ'লে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰিব নোৱাৰিলেহেঁতেন চ' গতিকে তাতো গৈ কিহৰ কনচেপ্ট আমাৰ আহি যায় মহাকৰ্ষণ সেই বস্তুটো বুজিবৰ কাৰণে আমাৰ ইয়াক এই উদাহৰণটো দিয়া হৈছে কেইটামান কথা আমি এই বৃত্তাকাৰ পথটোৰ লগত জানি যাব পাৰোঁ আমি পিছে গতি চেপ্টাৰটোতো ইয়াৰ ওপৰত আমি পঢ়িছিলোঁ দেই যে শিলটোৱে এটা নিৰ্দিষ্ট বেগত ঘূৰে আৰু প্ৰতিটো মুহূৰ্ততে ইয়াৰ দিশ সলনি হয় দিশৰ এই পৰিৱৰ্তনেই বেগৰ পৰিৱৰ্তন আনে অৰ্থাৎ ত্বৰণৰ সৃষ্টি কৰে তাৰমানে কি তুমি যদি এই পাথটো ৰাস্তাটো যদি এইটো দেখিছা এইটো হৈছে ৰাস্তাটো আৰু ইয়াৰ পৰা আমি এনেকৈ ৰছী এডাল লগাই আমি পাথৰ এটা বা বল এটা কিবা এটা আমি ইয়াত ৰাস্তাটোত ঘূৰাই আছোঁ সেই ৰাস্তাটো যেতিয়া ওপৰৰ পৰা চাবা তুমি এনেকুৱা সম্পূৰ্ণ বৃত্তাকাৰ দেখিবা এতিয়া এই ৰাস্তাটোত যেতিয়া বস্তু এটা দেখিবা এনেকৈ ঘূৰি আছে এই বিন্দুটোত
সি এইফালে গৈ থকাৰ নিচিনা লাগিব এই বিন্দুটোত তাৰ দিশটো এইফালে এই বিন্দুটোত তাৰ দিশটো এইফালে সো যদি কেনেবাকে এই ৰছিডাল ছিগি যাবলৈ হয় কোনফালে ওলাই গুচি যাব তাৰ মানে এইফালে ওলাই গুচি যাব এইফালে সেইফালে বুলি যে কৈছো আসলতে এইবিলাক কি হয় আসলতে বৃত্তটোৰ নিৰ্দিষ্ট এটা বিন্দুত টনা এডাল এডাল স্পৰ্শক এটা বিন্দুত স্পৰ্শ কৰি এইবিলাক স্পৰ্শক বা টেনজেন্ট বুজি পাইছা নে সো আমাৰ এই উদাহৰণটোৰ ক্ষেত্ৰত মই যদি কওঁ যে ইয়াত ঘূৰি আছে তুমি এই পইণ্টত তুমি চোৱা বলটো এইফালে গৈ থকাৰ নিচিনা লাগিছে কিন্তু ৰছিডালে টানিছা কাৰণে এইফালে গুচি যাবগে পৰা নাই তাৰ হলনি সি এইফালে গুচি আহিছে অলপ আকৌ এই বিন্দুটোত এইফালে গৈ আছে কিন্তু সি এইফালে ঘূৰিছে চোৱা এনেকে যেতিয়া ঘূৰিছে এই বিন্দুটোত তোমাৰ গাৰ ফালে গুচি গ'লগেহেঁতেন যদি ৰছিডাল ছিগি যায় সেইটো আমি চামগে এতিয়া এইটো তোমাৰ ফালে মুভ কৰি আছে এইফালেই গুচি গ'লগেহেঁতেন কিন্তু ৰছিডালে টানিছে কাৰণে সি এনেকে আকৌ গুচি আহিছে সো এই বৃত্তাকাৰ ৰাস্তাটোত ঘূৰি থাকিবলৈ সম্ভৱ কিহৰ কাৰণে হৈছে এটা বল আছে কেন্দ্ৰৰ ফালে আৰু সেই বলটো কোনে দি আছে সেই বলটো ৰছিডালে দি আছে কিন্তু পৃথিৱী আৰু বেলেগ এটা বস্তুৰ মাজত বা যাৰ মাজত তেনেকুৱা ৰছী চছী বান্ধি থোৱা নাই আমি সূৰ্যৰ পৃথিৱীৰ মাজত থৈ না ৰছী বান্ধি থৈছো তাত কোনে দিব তাত দিব মহাকৰ্ষণিক বল হা চোৱা কৈছে যে আমাৰ হাতেৰে প্ৰয়োগ কৰা আৰু এটা কথা প্ৰতিটো বিন্দুতে যে মই কৈছো যে দিশৰ পৰিৱৰ্তন হৈছে এটা বেগটো ভেক্টৰ ৰাখি তাৰ দিশো আছে মানো আছে সো এইটো দিশত দেখিছা দিশ বেলেগ হৈ আছে গতিকে আমি তাত কম যে বস্তুটোৰ বেগৰ পৰিৱৰ্তন হৈ থাকে আৰু যেতিয়া বস্তুৰ বেগৰ পৰিৱৰ্তন হয় তাক আমি কি বুলি কওঁ ত্বৰণ গতিকে ইয়াত ত্বৰণৰো সৃষ্টি হ'ব কথাটো বুজি পাইছেনে ইয়াত কিহৰ সৃষ্টি হ'ব ত্বৰণৰো সৃষ্টি হ'ব কিহৰ বাবে বেগটোৰ মান একে থাকে হয়তো এনেকৈ ঘূৰি আছে 365 দিনত যেনেকৈ সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে ঘূৰিছে কেতিয়াবাতো 400 দিন লাগি যোৱা নাই 365 লাগিছে কিন্তু তাত বেগৰ পৰিৱৰ্তন হৈছে কেনেকৈ হৈছে দিশৰ পৰিৱৰ্তনৰ বাবে হৈছে মানৰ পৰিৱৰ্তনৰ বাবে হোৱা নাই এতিয়া আমাৰ এই কথাটোৰ পৰা আমি কি বুজিব পাৰো যে হুটাডাল যদি এৰি দিও তেতিয়াহলে আমাৰ কি হ'ব তুমি যদি হুটাডাল এৰি দিয়া কি হ'ব যেতিয়া হুটাডাল এৰি দিয়া হয় অভিকেন্দ্ৰিক বল ইয়াত এটা শব্দ কোৱা হৈছে কি বুলি অভিকেন্দ্ৰিক বল কি হয় আমি বুজিম এতিয়া হি নাইকিয়া হৈ যায় আৰু তেতিয়া হিলটোৱে বৃত্তাকাৰ পথত স্পৰ্শক হৈ এডাল সৰলৰেখাত উপৰি যায় তাৰ মানে এনেকুৱা হ'ব ই যদি এই বৃত্তাকাৰ পথটোত যদি ঘূৰি আছে এইটো এই বৃত্তাকাৰ ৰাস্তাটোত যেতিয়া ঘূৰি আছে ঘূৰি থাকোঁতে যদি এইডোখৰতে ছিগি যায় সি এইফালে গুচি যাব এইডোখৰতে ছিগি গ'লে সি এইফালে যিটো দিশত সি এই বিন্দুটোত যিটো দিশত সি গৈ থাকিব বিচাৰিছে সেই বিন্দুটোত অৰ্থাৎ স্পৰ্শকডালৰ দিশত সি কি হ'ব ওলাই গুচি যাব কি নাইকিয়া হ'লে ৰছিডাল ছিগি গ'লে কি নাইকিয়া হ'লে বুলি কৈছো অভিকেন্দ্ৰিক বল এতিয়া অভিকেন্দ্ৰিক বল মানে কি হয় অভিকেন্দ্ৰিক বল মানে কি হয় আমি হেতু বুজি লওঁ চোৱা যে যি বলে বৃত্তাকাৰ পথত গতি কৰা বস্তু এটা কেন্দ্ৰৰ দিশত আকৰ্ষণ কৰি ৰাখে যেনেকে এই বলটোৰ ক্ষেত্ৰত এই সূতাডালে কেন্দ্ৰৰ দিশত টানি আছে সো সূতাডালে যেটো বল দি আছে এই বলটোৰ ওপৰত যেটো ফোৰ্স লগাই আছে কেন্দ্ৰৰ ফালে ঘূৰি থাকোতে এনি টাইম তাৰ এই আঙুলি কেইটাৰ ফালে চোৱা এফালে টানি আছে সো এই কেন্দ্ৰৰ ফালে এনি টাইম যেটো ফোৰ্স দি আছে ই ঘূৰি থাকোতে সেই ফোৰ্সটোক আমি কি হিচাপে কম ইয়াত অভিকেন্দ্ৰিক বল সো সেই অভিকেন্দ্ৰিক বলটো এইটো তাক অভিকেন্দ্ৰিক বল বা সেন্ট্ৰিপিটাল ফোৰ্স বুলি কোৱা হয় যোৱা এটো যদি এটা বস্তু হয় ইয়াৰ ইফালে বেগ আছে দেখিছা ইয়াৰ কেন্দ্ৰৰ ফালে এইফালে সো সেই অভিকেন্দ্ৰিক বলটো সেই বেগৰ দিশটোৰ লগত কেনেকৈ থাকিব ইয়াত 90 ডিগ্ৰী কোণ কৰি থাকিব আৰু সেই অভিকেন্দ্ৰিক বলটো যিকোনো বৃত্তাকাৰ গতিতে থাকিব পাৰে তুমি যদি ভাবি লোৱা যে সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰি আছে বা পৃথিৱীখনৰ চাৰিওফালে মুনটো ঘূৰি আছে হা তুমি ধৰি লোৱা যে এয়া হৈছে মুন এয়া হৈছে আৰ্থ তেতিয়াহলে ইয়াৰ ক্ষেত্ৰতো স্যাৰ আমি ৰছী লগাই থোৱা নাই সো ইয়াৰ ক্ষেত্ৰত সেই অভিকেন্দ্ৰিক বলটো কাৰ বাবে আহিছে আমি পঢ়িবলৈ গৈ থকা সেই মহাকৰ্ষণৰ বাবে আহিছে কথা বুজি পালা সো এই বস্তুটো আমাক এটাই প্ৰমাণ কৰে যে বিশ্ব ব্ৰহ্মাণ্ডত যিকোনো বস্তুৰ মাজত মহাকৰ্ষণিক শক্তি আছে আৰু থকাৰ প্ৰমাণটো হ'ল যে এই বৃত্তাকাৰ পথত যে ঘূৰি আছে বা আৰ্থটোৰ চাৰিওফালে মুন ঘূৰিছে সানৰ চাৰিওফালে আৰ্থ ঘূৰিছে বা গোটেই ইউনিভাৰ্সখনত তুমি যদি বেলেগ এটা গ্ৰহও চাই লোৱা বা বেলেগ গ্ৰহৰ তাৰ উপগ্ৰহবিলাকো চোৱা ঘূৰি আছে কিহৰ কাৰণে কিয়নো তাৰ কেন্দ্ৰৰ ফালে এটা বল আছে যেটো অভিকেন্দ্ৰিক বল আৰু সেই বলটো বেলেগ একো নহয় হেতু কাৰ বাবে আহিছে মহাকৰ্ষণ কথাটো বুজি পালা সো এই বস্তুবিলাক আমি কিহৰ কাৰণে এক্সট্ৰাকে আমাক কিতাপখনে পঢ়ি যাবলৈ কৈছে যে আমি বস্তুবিলাক ৰিলেট কৰিব পাৰো ইটোৰ লগত হিটো আমি ৰছিৰে বল ঘূৰাটোৰ লগত আমি বেলেগ এটা বস্তু যাতে ৰিলেট কৰিব পাৰো কথাটো বুজি পালা ইয়াত আমি যেনেকৈ ৰছিডালে দিয়া বল দেখিছো তাত মহাকৰ্ষণে বল দিয়ে এতিয়া চোৱা সেই তাৰ পৰা আমাৰ এটা কোৱেশ্চন আহে যে চন্দ্ৰ পৃথিৱীত খহি নপৰে কিয় বুলি যদি তোমালোকক সোধে তুমি দেখিছা যে পৃথিৱীখনৰ চাৰিওফালে চন্দ্ৰটো ঘূৰি ফুৰিছে ইয়াতে মই পজিশন কিটা কলো এটো 1 সাপোজ এটো 2 এটো 3 এটো 4 এনেকৈ ঘূৰি ফুৰিছে ঘূৰি ফুৰিতে তোমাৰ এনেকুৱা লাগিছে এই অংশটোতে পৃথিৱীৰ গাত পৰি যাব লাগিছে পৰি যোৱা নাই কিয় পৰা নাই ইয়াৰ উত্তৰটো হ'ব কি বুলি কম আমি যে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে এটা নিৰ্দিষ্ট বৃত্তাকাৰ পথত ঘূৰি থাকে
বৃত্তাকাৰ পথত ঘূৰি থাকিবলৈ এটা বলৰ প্ৰয়োজন হয় যিয়ে বলটোক কেন্দ্ৰৰ দিশে টানি থাকে আৰু পৃথিৱীৰ মহাকৰ্ষণ শক্তিয়ে চন্দ্ৰক এই অভিকেন্দ্ৰিক বল প্ৰদান কৰে তাৰমানে কি যে ই তললৈ পৰিব যদি কিহৰ কাৰণে পৰিব পৃথিৱীয়ে টনাৰ বাবে কি বল এটো মহাকৰ্ষণিক বল এই মহাকৰ্ষণিক বলটোক ইউজ কৰি চন্দ্ৰটোৱে তালে পৰি যোৱাৰ হলনি কি কৰে এটা বৃত্তাকাৰ ৰাস্তাত ঘূৰি থাকে চোৱা হি এইটো দিশত যেতিয়া ওলাই যাব বিচাৰিছে তেতিয়া পৃথিৱীয়ে টনাৰ কাৰণে হি হেফালে নগৈ অলপ এফালে আহিছে ইয়াৰ পৰা এফালে যাব বিচাৰিছে পৃথিৱীয়ে টানি আছে সেইকাৰণে এফালে গুচি নগৈ বা এফালে গুচি নগৈ হি অলপ এফালে আহিছে কথাটো তেনেকুৱা হৈছে তুমি একদম সিম্পলকে এটা কথা ভাবা হা পথাৰত তুমি গৰু এটা চৰিব দিলা আৰু হি খুব দুষ্ট মানে একদম খুঁটি এটা পুতি থৈ দিছা এনেকে খুঁটি এটা পুতি থৈ দিছা হা ইয়াতে ৰছী এটা লগাই দিছা গৰুটোক চৰিব দিছা কি একদম টানি ওলাই যাব বিচাৰে ঘাঁহ খাবলৈ তো এই ঘাঁহ খাবলৈ যদি টানি হি একদম পুৰা একদম ৰছীডাল টান খাই থাকে তাৰ ইনটাম হি একদম খুঁটিত থাকিবই নিবিচাৰে এনেকুৱা এজনী গৰু আৰু দে সো হি কি কৰিব হি যেতিয়া ওলাই যাব বিচাৰিব ৰছীডালে টানিব ওলাই যাব বিচাৰিব ৰছীডালে টানিব টানোতে হি তাৰ বাউণ্ডেৰীটো কেনেকুৱা বনি যাব এনেকুৱা হি চাৰ্কুলাৰ পাত্তাত ঘূৰি থাকিব যদি তুমি এনেকে ভাবা যে গৰুটোৱে ঘাঁহ খাবৰ বাবে পুৰা টানি আছে ৰছীডাল হি ঘাঁহ খাই ঘূৰি ফুৰিছে তেতিয়া কিন্তু এফালে ওলাই যাব বিচাৰোতে যেহেতু ৰছীডালে টানিব আল্টিমেটলি তাৰ ৰাস্তাটো এটা বৃত্তাকাৰ হ'ব সেই তেনেকুৱা কেছটো ইয়াৰ ক্ষেত্ৰত হৈ আছে সেই অভিকেন্দ্ৰিক বলটোৰ বাবে হি বৃত্তাকাৰ ৰাস্তাটোত ঘূৰি আছে পৰি যোৱাৰ হলনি এটা সো ইয়াত দুটা কথা এনেকুৱা নহয় যে চন্দ্ৰ আমি প্ৰথমতে মহাকৰ্ষণ আৱিষ্কাৰ কৰিছো আৰু তাৰ পিছতহে তাত পৃথিৱীৰ চাৰিওফালে কি ঘূৰিবলৈ লাগিছে চন্দ্ৰটোতো ঘূৰিয়ে আছে তাৰ কাৰণটো আমি পিছতহে জানিছো কাৰণটো আগত নেকি কাৰণটো পিছত জানিছো ঘূৰি থকাটো সঁচা নে মিছা তুমি কাৰণ মিছা নে সঁচা তুমি কাৰণটো নাজানিলেও সঁচা তুমি কাৰণটো জানিলেও সঁচা লাগে তুমি মহাকৰ্ষণ আজিলৈকে আৱিষ্কাৰ কৰা নাই তথাপিতো সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ ঘূৰিবই সো ইয়াত ঘূৰি থকাটো সঁচা তাৰমানে বৃত্তাকাৰ ৰাস্তাত থকাটো সঁচা এতিয়া যদি ভাবিবলৈ যোৱা কাৰণটো কি পৰি নোযোৱাকৈ কিয় ঘূৰি আছে তেতিয়া তুমি ক'বা যে আকৰ্ষণীয় বলটো আছে ঠিকই কিন্তু সেই আকৰ্ষণীয় বলটোক তাৰমানে সেই আকৰ্ষণীয় বল হিচাপে নহয় সি তাক অভিকেন্দ্ৰিক বললৈ ৰূপান্তৰিত কৰিছে আৰু অভিকেন্দ্ৰিক বল শব্দটো যেতিয়া আহিব এটা কথাই বুজিবা তাত বৃত্তাকাৰ ৰাস্তাত ঘূৰিবই লাগিব সো এই বলটোক অভিকেন্দ্ৰিক বললৈ ৰূপান্তৰিত কৰিছে আৰু মিনিংটো কি যে ই বৃত্তাকাৰ পথত ঘূৰিবলৈ যিটো বল তাক লাগে সেই বলটোলৈ সি ৰূপান্তৰিত কৰিছে চেন্ট্ৰিপিটেল ফোৰ্স কথাটো বুজি পালা এটা চাকে চেন্ট্ৰিপিটেল এটা চেন্ট্ৰিফিউগেল ইয়াত যেতিয়া ঘূৰি আছে বাহিৰৰ ফাললৈ এটা ফোৰ্স আছে ভিতৰৰ ফাললৈ দুটা সমান হৈ আছে সেইকাৰণে এই বৃত্তাকাৰ ৰাস্তাটোত ঘূৰি থাকে দেই সেইটো হৈছে অভিকেন্দ্ৰিক বল এতিয়া চোৱা এতিয়া আহি যাব আমাৰ কি আহি গ'ল মেইন যেটো আমাৰ টপিক আজি ক্লাছটো যে মহাকৰ্ষণৰ সাৰ্বজনীন সূত্ৰ এতিয়া সূত্ৰটো কি হয় আমি প্ৰথমতে এই লাইনটোলৈ যোৱাৰ আগত আমি বুজি লওঁ ইয়াত মোৰ এটা কাৰেকশ্যন কৰিবলগীয়া আছে এটো হ'ল দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক হা এটা চোৱা মই এটা বস্তু লৈছো যিকোনো এটা বস্তু বিশ্ব ব্ৰহ্মাণ্ডত থকা যিকোনো এটা বস্তু তাৰ ভৰটো কিমান বুলি কৈছো বস্তুটোৰ নামটো a তাৰ ভৰটো ক্যাপিটেল M বস্তুটোৰ নামটো b তাৰ ভৰটো স্মল m তাহাতৰ মাজত যেটো দূৰত্ব হেতু হৈছে স্মল d এতিয়া এই সূত্ৰটোৰ মতে যেটো বল হ'ব নহয় সেই বলটো সমানুপাতিক হ'ব এহেতৰ ভৰকেটাৰ পূৰণফলৰ হৈতে এক নম্বৰ কথা হেতু দুই নম্বৰ পইণ্টটো কি হ'ল যে সেই বলটো ব্যস্তানুপাতিক হ'ব তাহাতৰ দূৰত্বৰ বৰ্গ অৰ্থাৎ ইনভাৰ্সলি প্ৰপৰ্শনাল দূৰত্বৰ যেটো বৰ্গ হ'ব তাৰ হৈতে যদি দূৰত্ব d বুলি ধৰা তেতিয়া তুমি d বুলি লিখিবা r বুলি ধৰিলে r বুলি লিখিবা নিজৰ কথা আৰু এই দুটাক যদি তুমি কম্বাইন কৰা তুমি যদি একেলগে লিখা তেতিয়াহলে তুমি কি বুলি লিখিবা যে f সমানুপাতিক m * m ডিভাইডেড বাই d স্কয়াৰ এনেকে ধৰণেৰে তুমি লিখিবা ঠিক আছে লিখোতে এই সমানুপাতিক চিহ্নটো যদি তুমি আঁতৰাই দিয়া তেতিয়া সমান চিহ্নটা আহিব আৰু সমান চিহ্ন আহিলে এটা ধ্ৰুৱক আহে এটো হৈছে গ্ৰেভিটেশনাল কনষ্টেন্ট মহাকৰ্ষণৰ ধ্ৰুৱক আৰু এটো হ'ল বাকি যেনেকৈ আছে তেনেকৈ থাকিব এইটো হৈ গ'ল তোমাৰ বাবে মহাকৰ্ষণৰ সাৰ্বজনীন সূত্ৰ এটো নিউটনে দিছিলে একাৰণে কৈছে বহুত সাইন্টিস্টে ইয়াৰ ওপৰত আলোচনা বিলোচনা কৰিছিলে মহাকৰ্ষণৰ ওপৰত কিন্তু একদম ভাল ধৰণে এটা সূত্ৰৰে হৈতে এটা প্ৰমাণ কৰি কোনে দিলে নিউটনে দিলে সেইকাৰণে তেখেতৰ নামত আমি ক'ব পাৰো এই বস্তুটো কোনটো বস্তু যে মহাকৰ্ষণৰ জনক কোন বুলি ক'লে আমি নিউটনৰ কথাই বুজি পাম চোৱা এতিয়া আমি অকমান সূত্ৰটোলৈ আহোঁ এটো সাৰ্বজনীন সূত্ৰ বুলি আমি কিয় কওঁ তোমাক যদি মই কওঁ যে পৃথিৱী আৰু আপেলৰ মাজত এই সূত্ৰটো লগোৱা যে পৃথিৱীখনৰ ভৰ ইমান আপেলটোৰ ভৰ ইমান তাহাতৰ মাজত দূৰত্ব ইমান তেতিয়া যেটো সূত্ৰ এই সূত্ৰটোতে তুমি উলিয়াব পাৰিবা এটো সূত্ৰ ব্যৱহাৰ কৰিয়ে তুমি হেতু অংক কৰিব পাৰিবা মই যদি কওঁ এই পেন কিটাৰ মাজত কিমান বল আছে একেটাই সূত্ৰ লগাব পাৰিবা মই যদি কওঁ সূৰ্য আৰু পৃথিৱীৰ মাজত কিমান আছে একেটাই সূত্ৰ লগাব পাৰিবা
মই যদি কওঁ সূৰ্য আৰু বৃহস্পতি গ্ৰহৰ মাজত কিমান হ'ব বল তেতিয়াও একেটাই সূত্ৰ লগাব পাৰিবা সো বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো বস্তুৰ ক্ষেত্ৰতে এই সূত্ৰটো মানি চলে সেইকাৰণে ইয়াৰ নামটো হ'ল সাৰ্বজনীন সূত্ৰ বা ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন সব সিচুৱেশনতে মানি চলে তাৰমানে আৰু লিখিবলৈ হলে তুমি এনেকৈ লিখিব লাগিব যে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই আন প্ৰতিটো বস্তুকে এটা বস্তু আছে সাপোজ সি আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে এই আকৰ্ষণীয় বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক পূৰণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক আৰু বস্তু দুটাৰ মাজৰ যেটো দূৰত্ব তাৰ বৰ্গ তাৰ ব্যস্তানুপাতিক এটো এই বল বস্তু দুটাৰ কেন্দ্ৰ সংযোগী ৰেখাৰ দিশত ক্ৰিয়াশীল হয় এই বলটো কোনফালে হয় তুমি যদি ইয়াৰ কেন্দ্ৰটো এটো বুলি ভাবা ইয়াৰ কেন্দ্ৰটো এটো বুলি ভাবা কেন্দ্ৰৰ পৰা কেন্দ্ৰলৈকে যদি তুমি এনেকৈ এটা লাইন কানেক্ট কৰা সেই লাইনগিটাৰ দিশতে তাৰমানে এফালে কি হ'ব এই বলগিটা থাকিব সো সেই বলগিটা কোৰ ওপৰত পৰি গৈছে কেন্দ্ৰ আৰু কেন্দ্ৰ সংযোগী লাইনটোৰ ওপৰতে পৰিছে সেইকাৰণে কৈছে কেন্দ্ৰ সংযোগী ৰেখাৰ দিশত ক্ৰিয়াশীল হয় এটো হৈছে আমাৰ মহাকৰ্ষণৰ সাৰ্বজনীন সূত্ৰ বুজি পালো সবে একদম সহজকৈ আমি বুজি পালো এতিয়া আমি আগত যাওঁ অলপমান এটো আমি অলৰেডি পঢ়া হৈ গল ইয়ালে আহো সোৱা এতিয়া সাৰ্বজনীন মহাকৰ্ষণীয় ধ্ৰুৱক যাক আমি এই জি বুলি যে কৈ আছো গ্ৰেভিটেশনাল কনস্ট্যান্ট বুলি যেটো কৈ থকা হয় জি তাৰ যেটো এসআই একক হেতু হৈছে এটো এটা কোৰ পৰা আহিলে এসআই এককটো তাত কোৰ পৰা আহিলে আৰু এটা বস্তু মই কৈ আছো সোৱা যে আমি যে কৈছো যে এফ সমানুপাতিক এই সমানুপাতিক বস্তুটো আমাক কি বুজায় জানা ই বাহিলে ইউ বাহিব ই কমিলে ইউ কমিব আৰু ব্যস্তানুপাতিকটো আমাক কি বুজায় জানা ইনভাৰ্সলি প্ৰপৰ্শনেল যে ই যদি বাঢ়ে ই কমিব ই যদি কমে ই বাঢ়িব উল্টা হেতুই আৰু এই দুটাৰ পৰা গৈ আমি কি বুলি লিখিছিলো যে f is equals to gmm divided by d square বা r square একেটাই কথা ডিসটেন্স কেতিয়াবা r বুলি লব পাৰা কেতিয়া d বুলি লব পাৰা এতিয়া তোমাক যদি g ৰ একক সুধিছে তুমি g টো এটা সাইড বনোৱাচোন হা r টো এফালে লৈ না r square mm টো পূৰণ হৈ আছে এফালে আহিলে হৰণ হৈ যাব এফালে থাকিলে তোমাৰ g গতিকে g is equals to কিমান পালা f into r square divided by m into m এটা তুমি এককলে যোৱা বলৰ একক কি হয় নিউটন দূৰত্বৰ একক কি হয় মিটাৰ সো মিটাৰ স্কয়াৰ আহিব ইয়াত স্কয়াৰ আছে ভৰৰ একক কিলোগ্ৰাম এটো ভৰৰে হয় কিলোগ্ৰাম সো ইয়াৰ পৰা কি আহিব কিলোগ্ৰাম স্কয়াৰ তো আলটিমেটলি এই গুটেই বস্তুটোৰ পৰা আমাৰ কি আহিব সো ওপৰত আহিব নিউটন মিটাৰ স্কয়াৰ হয়নে নিউটন মিটাৰ স্কয়াৰ আৰু তলত আহিব কিলোগ্ৰাম ইনটু কিলোগ্ৰাম তাৰ মানে কিলোগ্ৰাম স্কয়াৰ আৰু একেলগে যদি তুমি কোৱা কি বুলি কবা নিউটন মিটাৰ স্কয়াৰ পাৰ কিলোগ্ৰাম স্কয়াৰ এটো হ'ব কাৰ একক জি একক আৰু এই জি ৰ যেটো মান হয় হেতু হৈছে কিমান 6.673 into 10 to the power minus 11 জি ৰ যেটো মান হেতু কিমান 6.673 into 10 to the power minus 11 ওকে এতিয়া একক বুজিলো জিৰ কথা বুজিলো এতিয়া এই সাৰ্বজনীন যেটো ধ্ৰুৱক আছিল এই ধ্ৰুৱকটো কোনে বিচাৰি উলিয়াইছিলে এই ধ্ৰুৱকটো কোনে জুখি উলিয়াইছিলে এটো জুখি উলিয়াইছিলে কেতিয়াবা এক নম্বৰ কোৱেশ্চন আহি যাব পাৰে যে একো ৰিস্ক লব নোৱাৰা হেনৰি কেভেন্ডিছে কিতাপত দি থোৱা বস্তু 1731 ৰ পৰা 1810 চনৰ ভিতৰত তেওঁ ৰিসাৰ্চ কৰি এই বস্তুটো উলিয়াইছিলে কেনেকৈ উলিয়াইছিলে সংবেদনশীল তুলাচলি বা সেনসিটিভ ব্যালেন্স ইউজ কৰি আৰু এই মানটো বিশ্বব্ৰহ্মাণ্ডৰ সকলো ঠাইতে একে থাকে হেহে সাৰ্বজনীন ধ্ৰুৱক বুলি কোৱা হয় বিশ্বব্ৰহ্মাণ্ডৰ সকলো ঠাইতে একে থাকে সকলো ঠাইতে সকলো সিচুৱেশনত একে থাকে ফৰ এক্সাম্পল মই যদি তোমালোকক কওঁ ধৰি লোৱা ইয়া হৈ গল আৰ্ট হল আৰু এফালে হৈ গল তোমাৰ মুন এতিয়া মই যদি কওঁ যে ইয়াৰ ক্ষেত্ৰত তোমাৰ আৰ্ট আৰু মুনৰ মাজৰ ডিসটেন্সটো সাপোজ r বুলি কলো ইয়াৰ ভৰ ক্যাপিটেল m ইয়াৰ ভৰ স্মল তেতিয়া তুমি যেতিয়া ইয়াত g টো উলিয়াবা g উলিয়াবলৈ আমি ফৰ্মুলাটো কি পাইছিলো যে f into r square divided by m into m এনেকৈ আমি পাইছিলো অলপ আগত কৰোতে ইয়াৰ পৰা যেটো g ৰ মান পাবা হেতু পাবা তুমি 6.67 into 10 to the power minus 11 কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড কিলোগ্ৰাম মিটাৰ স্কয়াৰ পাৰ সৰি নিউটন মিটাৰ স্কয়াৰ পাৰ কিলোগ্ৰাম স্কয়াৰ এটো পাবা এটা যদি মই কওঁ নহয় এটো আৰ্ট নহয় এটো হৈছে তোমাৰ মুন আৰু এটো মুন নহয় এটো হৈছে এপল বা মই কলো এটো আৰ্ট হে কিন্তু এটো হৈছে এপল সো সিচুৱেশনটো বেলেগ কৰিলো বেলেগ দুটা বস্তু হেগিটা বস্তু লৈও যদি তুমি ইয়াত বহুৱা তাহাতৰ মাজত থকা বল তাহাতৰ মাজত থকা দূৰত্ব তাহাতৰ ভৰৰ পূৰণফল তেতিয়াও তুমি এই মানটোই পাবা 6.67 into 10 to the power minus 11 যেটো মই দেখা 6.67 into 10 to the power minus 11 হেতুই পাবা হেই কাৰণে কৈছে যে সব ঠাইতে সব সিচুৱেশনতে একেই হয় জি মানটো কেতিয়াও বেলেগ নহয় হেকাৰণে তাক কোৱা হয় সাৰ্বজনীন ধ্ৰুৱক কি ইন্টাৰেষ্টিং হয় হা
কি ইণ্টাৰেষ্টিং হয় চোৱা তাৰপিছত ইয়াত যোৱা উদাহৰণ এটা আছে উদাহৰণ 10.1 তো কিতাপৰ তোমালোকৰ NCERT আমি লাইন বাই লাইন কভাৰ কৰি পঢ়াই ৰাখিছো আমাৰ কোৰ্সটো পঢ়াই ৰাখিছো আৰু ইউটিউবত যিখিনি ক্লাছ পাইছা তাত তুমি একদম লাইন বাই লাইনে পাবা উদাহৰণ অনুশীলনী সব কোৱেশ্চন A to Z আমি কভাৰ কৰি যাম যাতে একো ডাউট থাকি নাযায় পৃথিৱীৰ ভৰ দি থোৱা আছে কিমান 6 into 10 to the power 24 কিলোগ্ৰাম আৰু চন্দ্ৰৰ ভৰ কিমান দি থোৱা আছে 7.4 into 10 to the power 22 কিলোগ্ৰাম যদি পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব তাহাঁতৰ মাজৰ দূৰত্বটো আমাক কিমান দিলে দূৰত্বটো দিলে 3.84 into 10 to the power 5 কিলোমিটাৰ ইমানটো তাহাঁতৰ মাজৰ দূৰত্ব আৰু জিৰ মানটো আমাক দি থোৱা আছে এতিয়া কৈছে যে তাহাঁতৰ ওপৰত প্ৰয়োগ কৰা বল এটা দুটা ভৰ থকা বস্তু বেলেগ এটা সিচুৱেশনো কেতিয়াবা দিব পাৰে মুঠতে দুটা ভৰ দি থোৱা আছে দুটা বস্তুৰ মাজত তাহাঁতৰ মাজত দূৰত্ব আৰু তাহাঁতৰ মাজত বল উলিয়াবলৈ কৈছে আৰু জিৰ মানটো তোমাক ইভেন দি থোৱা আছে কিমান 6.7 into 10 to the power -11 এতিয়া তুমি কোনটো ফৰ্মুলা ইউজ কৰিবা ইয়াত তুমি এনেকৈ লিখিবা ধৰা হল কিয়নো তোমাক পৃথিৱীখনৰ ভৰটো ক্যাপিটেল M বুলি দিয়া নাই তুমি ধৰি লবা যে ক্যাপিটেল M ইয়াত লিখিবা যে পৃথিৱীৰ ভৰ ক্যাপিটেল M is equals to ইমান মই লিখাৰ নিয়মটো দেখাই দিছো চন্দ্ৰৰ ভৰ স্মল m is equals to ইমান এনেকৈ ধৰি ললা তাৰ পিছত g তোমাক দি থোৱা আছে 6 দূৰত্ব তাহাঁতৰ মাজত দূৰত্ব r is equals to 3.84 into 10 to the power 5 কিলোমিটাৰ তাৰ পিছত g মান দি থোৱা আছে এটো গিভেন হ'ব দি থোৱা আছে g মান কিমান দি থোৱা আছে 6.7 into 10 to the power -11 নিউটন মিটাৰ স্কয়াৰ পাৰ কিলোগ্ৰাম স্কয়াৰ এইখিনি দি থোৱা আছে সো এইখিনিৰ সহায়ত তুমি কি লিখিবা আমি জানো এতিয়া তুমি কি লিখিবা আমি জানো কি জানো আমি জানো যে F is equals to gmm by r square সো ইয়াত গুটেই হোপা বহাই দিবা g মান কিমান আছে স্যাৰ 6.7 into 10 to the power -11 m ৰ মান কিমান আছে 6 into 10 to the power 24 স্মল m ৰ মান কিমান আছে 7.4 into 10 to the power 22 আৰু কি বাকি থাকিলে r স্কয়াৰ r ৰ মান কিমান আছে 3.84 into 10 to the power 5 স্কয়াৰ এইখিনি ক্যালকুলেশন অকনমান কিন্তু কৰিব লাগিব মই এটা কৰি নাথাকো কৰিলে তোমালোকৰ কিমান লবগে লাষ্টত গৈ 2.1 আছিল নেকি into 10 to the power 22 এনেকৈ আমাৰ কিবা এটা আনসাৰ আছে যে তোমালোকে চেক কৰিবা 2.1 into 10 to the power 22 আই হোপ এটোই আছিল আমাৰ আনসাৰ ক্যালকুলেশন খিনি মই এটা কৰি নাথাকো দেই অলপ লম্বা ক্যালকুলেশন কৰিব লাগিব তোমালোকে yes 2.01 into 10 to the power 20 so 2.01 into 10 to the power 20 so এটো তুমি ধেমালি বস্তু উলিওৱা নাই তুমি পৃথিৱী আৰু চন্দ্ৰৰ মাজত থকা বল উলিয়াইছা এখানে অকমান ক্যালকুলেশন কৰিব লাগিব খালি মই তোমাক টেকনিক এটা দি যাও ক্যালকুলেশনটো যেতিয়া কৰিবা তোমালোকে ইয়াত এই বস্তুবিলাক বেলেগ কৰি লবা কি কৰিবা ইয়াত থকা মই ইয়াত দেখাই দিও কি বেলেগ কৰিবা চাবা হা 6.7 into 6 into 7.4 divided by কি আছে 3.84 টাৰ স্কয়াৰ কৰিলে কিবা এটা পাবা এইখিনি বস্তু বেলেগ কৰি লবা আৰু 10 to the power এইখিনি বেলেগ কৰি লবা 10 to the power কিমান আহিব চোৱাচোন ইয়াত আছে -11 ইয়াত থাকিব +24 ইয়াৰ পৰা আহিব +22 এফালে 5 2 গুণ 10 ওপৰত গৈ যাব -10 এই বস্তুখিনি তুমি এক্সট্ৰাকে ইয়াত কৰি লবা যেটো হয় আৰু ইয়াত তাৰ পিছত ক্যালকুলেশনটো কৰিবা ধুনিয়াকৈ ওলাই যাব হ'ব নেক্সট কোৱেশ্চনলৈ যাও আৰু এটা উদাহৰণৰ কোৱেশ্চন চোৱা মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা আকৌ আমি ক'ব লাগিব জানো নালাগে আমি অলৰেডি গম পালো যে বিশ্বজনীন সূত্ৰটো কি হয় আমি বুজিলো ডাইৰেক্টলি আমি ইয়াত দেখালো সেকেন্ড কোৱেশ্চনটো অকমান ভাবিবলৈ দিছে যে পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজত মহাকৰ্ষণিক বলৰ মান নিৰ্ণয় কৰা সূত্ৰটো লিখা মানটো উলিয়াব নালাগে সূত্ৰটো লিখা পৃথিৱী আৰু এই পৃষ্ঠ তুমি ভাবি ল'ব লাগিব যে এইখন হৈছে সাপোজ পৃথিৱী এইখন হৈছে সাপোজ পৃথিৱী আৰু পৃথিৱীৰ পৃষ্ঠত আছে তুমি ধৰি লোৱা যে পৃথিৱীখন এখন তাৰ পৃষ্ঠ হৈছে এটো ইয়াতে কিবা এটা বস্তু আছে তাৰ ভৰটো m পৃথিৱীখনৰ ভৰটো ক্যাপিটেল M এটা পৃথিৱীৰ পৃষ্ঠত আছে বুলি ক'লে পৃথিৱীৰ কেন্দ্ৰৰ পৰা সেই বস্তুলৈকে দূৰত্বটো তুমি কি বুলি ধৰিবা পৃথিৱীৰ যেটো ব্যাসাৰ্ধ এই কনসেপ্টটো আহিব লাগিব যে দূৰত্বটো কি ধৰিম পৃথিৱীৰ যেটো ব্যাসাৰ্ধ যেটা পৃথিৱীৰ পৃষ্ঠত আছে বুলি কওঁ সো ইয়াত তুমি এনেকৈ বস্তুবিলাক লিখি ল'ব লাগিব যে ধৰা হল সেকেন্ড কোৱেশ্চনটো আনসাৰ কৰি আছো দেই ধৰা হল স্মল m হৈছে কি বস্তুটোৰ ভৰ ক্যাপিটেল M হৈছে পৃথিৱীৰ ভৰ ক্যাপিটেল R হৈছে পৃথিৱীৰ ব্যাসাৰ্ধ একদম শৰ্টলি লিখি দিছো পৃথিৱীৰ কি হয় ব্যাসাৰ্ধ এই বস্তু কিটা যেটা ধৰি লবা তেন্তে
তুমি কি বুলি লিখিবা তেন্তে সিহঁতৰ মাজত যিটো বল হ'ব সিহঁতৰ মাজৰ যিটো বল হ'ব বলটো তুমি এই সূত্ৰ লগাই লিখিবা এতিয়া কোনটো জি ইনটু দুটা বস্তু এটা পৃথিৱী এটা সেই বস্তুটো ভৰ তাহাঁতৰ মাজৰ দূৰত্ব এটা দূৰত্বটো খালি ইয়াত জাষ্ট বেলেগ হৈ যাব কি হ'ব পৃথিৱীৰ ব্যাসাৰ্ধ কিন্তু পৃষ্ঠত আছে বুলি কৈছে এই কনচেপ্টটো লগাব লাগিব বুজি পালো হা মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব সো এইখিনি আমি অলৰেডি পঢ়াই বস্তু জাষ্ট একবাৰ চাই ল'লে হ'ল যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ববিলাক ক'ত ক'ত আছে অলৰেডি আমি পঢ়া বস্তু কৈছোৱে যে আমাৰ পৃথিৱীৰ সৈতে বান্ধোনত ৰখা যিটো বল সেইটো মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ হেল্পত আমি উলিয়াব পাৰোঁ যে বলটো কিমান হয় আমি উলিয়াব পাৰোঁ বা সেই ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন বুলি কওঁতে সেই গ্ৰেভিটেশ্যনৰ যিটো গুৰুত্ব তাৰমানে সেই মহাকৰ্ষণ বলটোৰ যিটো গুৰুত্ব পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি তাৰ কাৰণে সম্ভৱ হৈছে হা চন্দ্ৰ আৰু সূৰ্যৰ বাবে সমুদ্ৰ পৃষ্ঠত উঠা যিটো জোৱাৰ চোৱা তুমি যদি কোৱা যে এয়া হৈছে পৃথিৱী এয়া হৈছে চন্দ্ৰ চন্দ্ৰ আৰু পৃথিৱীৰ মাজত কি আছে আকৰ্ষণীয় বল আছে পৃথিৱীৰ সাগৰ পৃষ্ঠৰ পানী সেইকাৰণে চন্দ্ৰৰ ফালে কি হয় এট্ৰেক্ট হয় এতিয়া মাটিখিনিতো সেইফালে গুচি যাব নোৱাৰে পানীখিনি যেতিয়া এট্ৰেক্ট কৰিব বা আকৰ্ষণ কৰিব তেতিয়া তাত কিহৰ সৃষ্টি হয় এনেকৈ জোৱাৰৰ সৃষ্টি হয় জোৱাৰ ভাটাৰ সৃষ্টি হয় বুজি পালা সো এইখিনি বস্তু বা আমি যদি এনেকৈ উঠি আছো ইয়াতে আমি ৰৈ আছো কিহৰ কাৰণে কিয়নো পৃথিৱী আমাক নিজৰ গাৰ ফালে টানি আছে নহ'লে আমি ওপৰলৈ উৰি গুচি গ'লোহেঁতেন চাগে বুজি পাইছা সো সেইখিনি হৈছে কি মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব আৰু যদি তোমালোকে এইখিনি চোৱা যে মুক্ত অধুগমন মানে কি বা ফ্ৰী ফল এটা ফ্ৰী ফলৰ কনসেপ্ট আমি নেক্সট ক্লাছত আলোচনা কৰিম কিয়নো এইখিনি অলপমান বেলেগ টাইপৰ কনসেপ্ট হৈ যায় ইয়াত মুক্ত অধুগমন বা ফ্ৰী ফল বুলি যেতিয়া কোৱা হ'ব তাত আকৌ এটা বস্তু আহিব নতুনকৈ যিটো হ'ব স্মল জি যিটো তোমালোকে লিখি থাকা 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ সো ইয়াৰ ওপৰত আমি ডিটেইলত নেক্সট ক্লাছটোৰ পৰা আলোচনা কৰিম গতিকে এতিয়ালৈকে যদি তোমালোকে আমাৰ জ্ঞানম টিউশ্যন এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'বা কিয়নো সম্পূৰ্ণ পাঠ্যক্ৰম মই ইয়াত দেখুৱাৰ দৰে তোমালোকৰ বাবে এভেইলেবল হৈ আছে সাধাৰণ গণিতৰ বাবে আৰু সাধাৰণ বিজ্ঞানৰ বাবে আৰু তাত ক্লাছ নোটবিলাক তোমালোকৰ সুন্দৰৰূপে দি থোৱা আছে তোমালোকে সেইবিলাক খালি লিখি ল'বা যদি তোমালোক কোৰ্সটোত যোৱা এইবিলাক লিখি ল'বা এনে থৈ নিদিবা তাতে হাতেৰে লিখি লোৱাৰ দৰে কেতিয়াও হ'ব নোৱাৰে আৰু যিসকলে ইউটিউবত চাই আছে তোমালোকে ৰাফলি ক্লাছ নোটবিলাক যিমান পাৰা বনাই যাবা গতিকে নতুন এটা ভিডিঅ'ত আকৌ যিমান পাৰো সোনকালে লগ পাম আজিৰ ক্লাছটো আমি ইমানতে সামৰিছোঁ থেংক ইউ